হেল্ল' গাইজ, গুড মৰ্ণিং। আকৌ এটা নতুন ভিডিঅ'ত ৱেলকাম। আজি যাই আছোঁ সোণাপুৰ, মানে জুবিনদাৰ মন্দিৰত। বহুত আগতে আহিব লাগিছিল, কিন্তু বেমাৰৰ কাৰণে আহিব পৰা নাছিলোঁ। আৰু জুবিনদা ঢুকোৱাৰ পিছতো এবাৰ জুবিনদাৰ ওচৰত আহিব নোৱাৰিলোঁ। সেইটো দুখটো চিৰজীৱন ৰৈ যাব, কাৰণ তেতিয়া মেডিচিন লৈছিলোঁ 15টা। যি নহওক, আজি তেওঁক বিচাৰি সোণাপুৰলৈ আহিছোঁ, তেওঁক লগ কৰিম বুলি ভাবি। আৰু লগত আছে মোৰ মাহীহঁতৰ ভাইটি। দুয়োটাই এনেকৈ বাইকত যাই আছোঁ মামাহঁতৰ তাৰ পৰাই। আৰু তাৰ পৰাও দূৰ আছিলে, 60 কিলোমিটাৰ মানে আছিলে। আৰু এইফালে আহিও পোৱা নাছিলোঁ, লখৰাৰ পিছত এইফালে অহা নাছিলোঁ কেতিয়াও, যিহেতু কেতিয়াও শ্বিলং যোৱাও নাই। তো আজি জুবিনদাক লগ কৰিম বুলি আহিছোঁ। আৰু ফাইনেলি আহি পালোঁ আমি জেগাটি। আৰু আহিয়ে আমাৰ ভগৱানজনক চাকি ধূপ জ্বলাই দিলোঁ আৰু তেওঁক লগ কৰিলোঁ। নাজানো তাতে কি আছে, মানে মই ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই। লং ভিডিঅ'টো চালে আপোনালোকে গম পাব। মানে এনেকুৱা এটা অদ্ভুত শক্তি আছে, ভিতৰত সোমোৱাৰ লগে লগে অট'মেটিক আপোনাৰ চকু পানী ওলাবই। আৰু ইমানখিনি বেয়া লাগে, মানে আপোনালোক বুজাব নোৱাৰোঁ। সঁচাই জুবিনদা আমাৰ মাজত সদায় আছে আৰু সদায় থাকিব। আমি সদায় তেওঁক জীয়াই ৰাখিব লাগিব। আৰু নৱপ্ৰজন্মক আমি সদায় ক'ব লাগিব জুবিনদা কি আছিল, কি দিছিল অসমক, আৰু জুবিনদা নহ'লে অসমখনৰ কি হ'ল হয়। আজিও যেন কিবা এটা আধৰুৱা। আৰু ইয়াৰ পৰা জুবিনদাক এটা কথাই কওঁ যে জুবিনদা, তই বেয়া নাপাবি, তোক লগ কৰিব অহাত মোৰ দেৰি হ'ল। তই জানো বেলেগে বুজি নাপালে, মানুহে বুজি নাপালেও তইতো বুজি পাৱ কিহৰ কাৰণে দেৰি হৈছে বা কিয় আহিব পৰা নাছিলোঁ। তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, বাকী তেওঁ য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ কৰক। তেওঁৰ দৰে যাতে ভাল কামবোৰ কৰি যাব পাৰোঁ, মানুহক সহায় কৰি যাব পাৰোঁ, আৰু সদায় সমাজৰ হৈ, সদায় অসমৰ হৈ কাম কৰি যাব পাৰোঁ। বাকী যেতিয়াই পাৰোঁ ইয়াত আহিম জুবিনদাৰ ওচৰত। আগতে জুবিনদাক লগ কৰিব পৰা নাছিলোঁ, মানুহে দিয়া নাছিল, কিন্তু এতিয়া যেতিয়াই মন যায় তেতিয়াই জুবিনদাক লগ কৰিব পাৰিম। কিন্তু জুবিনদাই এতিয়া কথা নকয়, কেৱল শুনেহে। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। লগ পাম আৰু এটা নতুন মিনি ব্লগত। বাই বাই, টাটা। জয় জুবিনদা, জয় আই অসম।